Hello students, आज আমি ভিডিও ডিসকাস কৰিব লৈছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ লাষ্ট চেপ্টাৰ কোঅৰ্ডিনেট জিওমেট্ৰিৰ এক্সাৰসাইজ 1. এক্সাৰসাইজ ফাৰ্স্ট এক্সাৰসাইজটো কমপ্লিট হোৱাৰ পিছত মানে 9.1 কমপ্লিট হোৱাৰ পিছত যিখিনি আমাৰ এক্সাৰসাইজ 9.2 ত প্ৰয়োজন হোৱা যিখিনি আমাৰ ডিটেইলছ বা যিখিনি আমাৰ ফৰ্মুলা আছে সেইখিনি আমি আজি ভিডিও ডিসকাস কৰিম তাৰ পিছত আমি লাহে লাহে এক্সাৰসাইজটো আমি আৰম্ভ কৰিম সো কোঅৰ্ডিনেট জিওমেট্ৰিৰ যেটো সেকেন্ড পাৰ্ট আছে So first আছে তোমালোকৰ straight line so straight line কি যে তোমালোকে জানা যে straight line বুলি কোৱাৰ লগে লগে আমাৰ যিকোনো এটা এনেকা লাইন যেটো straight so যদি আমি কোঅৰ্ডিনেট প্লেন এখনৰ মানে আমাৰ কাৰ্টেজিয়ান প্লেন এখনত যদি আমি চাও so এই এটা হৈছে আমাৰ কি straight line এনেকৈ এটা straight line x axis এটা straight line y axis এটা straight line so এই straight line ৰ ইকুৱেচনটো কি আছিল আমাৰ ax + by ax + by + c = 0 যত x আৰু y আছিল কি আমাৰ ভেৰিয়েবল বা আমাৰ এই x আৰু y আছিল আমাৰ কি x axis y axis ক লৈ আমি যেটো কোঅৰ্ডিনেট লং যেটো পইণ্ট লং so সেই আছিল x আৰু y আৰু a b c আমাৰ কি আছিল কনস্ট্যান্ট আছিল হয় না সো এটো আছিল আমাৰ স্ট্রেট লাইনৰ পিছত আছিল তোমালোকৰ যে ইকুৱেচন অফ এ লাইন প্যাৰালেল টু x axis আৰু y axis এটা লাইন যদি x axis ৰ যদি প্যাৰালেল হ'ব লাগে যদি আমি x axis ৰ প্যাৰালেল লম তেনে হলে আমাৰ লাইনটো কি হ'ব এনেকৈ যাব পাৰে বা এনেকৈ যাব পাৰে হয় না নহয় So ইয়াতে যদি আমি চাও এই পয়েন্টটো সাপোজ যদি এতে 1 এটো যদি 2 হয় তাহলে ইয়াৰ কোঅৰ্ডিনেট বিলাক কিমান হ'ব 1 2 2 2 3 2 হয় না এটো পয়েন্ট হল সাপোজ আমাৰ 1 2 এটো হ'ব আমাৰ 2 2 3 2 4 2 5 2 সো দেখা পাইছো কি ইয়াতে আমাৰ y ৰ ভ্যালুখিনি আমাৰ কি হয় কনস্ট্যান্ট হয় না তেনহলে আমি x axis ৰ যেটো প্যাৰালেল লাইন তাতে আমি ক'ব পাৰো কি y = কনস্ট্যান্ট মানে y = সাপোজ যদি তোমাৰ 5 থাকিল বা -5 থাকিল বা y = সাপোজ 3/2 y = সাপোজ আমাৰ -3.6 এনেকুৱা যদি ভ্যালু বিলাক থাকে তেতিয়া আমি গম পাম যে এই বিলাক লাইন হৈছে কি আমাৰ x axis ৰ প্যাৰালেল আৰু y axis ৰ যদি প্যাৰালেল হ'ব লাগে তেনে হলে আমাৰ কি হ'ব যদি এখন আমি কাৰ্টেজিয়ান প্লেনত চাও x o x ড্যাশ y o y ড্যাশ সো y axis ৰ প্যাৰালেল হলে লাইন বিলাক এনে কৈ যাব যদি আমি এই পয়েন্টটো যদি আমাৰ 2 যদি হয় এটো 1 ইপিনে 2 এনেকৈ 3 আছে যদি এটা চাও পয়েন্ট বিলাক কি হ'ব 2 0 এটো হ'ব আমাৰ 2 1 2 2 2 3 2 - 1 2 - 2 2 - 3 তেনহলে দেখা পাইছো কাৰ ভ্যালুটো ফিক্স হৈ আছে yes x ৰ ভ্যালুটো আমাৰ কি হৈছে ফিক্স হৈছে আলটিমেটলি x = কি হ'ব কনস্ট্যান্ট আলটিমেটলি যদি আমাক এনেকৈ থাকে x = 9 x = 11/5 x = -9/2 এনেকৈ যদি ভ্যালু বিলাক থাকে আমি গম পাম যে এই স্ট্রেট লাইনটো আমাৰ কি y axis ৰ কি হ'ব প্যাৰালেল এটো হৈছে আমাৰ x axis ৰ প্যাৰালেল আৰু এটো হৈছে আমাৰ কি y axis ৰ প্যাৰালেল সো স্ট্রেট লাইনৰ ইকুৱেচন তোমালোকে আগতে জানা ax + by + c = 0 যত x আৰু y ভেৰিয়েবল a b c আছিল আমাৰ কনস্ট্যান্ট কেনেকৈ x axis ৰ প্যাৰালেল লাইন আমি গম পালো কি y = কনস্ট্যান্ট মানে y = যদি কিবা এটা ফিক্স নাম্বাৰ থাকে তেনেহলে আমি গম পাম যে সেই লাইনটো সেই স্ট্রেট লাইনটো আমাৰ x axis ৰ প্যাৰালেল আৰু x = যদি কনস্ট্যান্ট থাকে তেনেহলে গম পাম আমি কি y axis ৰ প্যাৰালেল এটা তোমালোকক এটা সৰু কথা কম x axis ৰ ইকুৱেচনটো কি So x axis ৰ ইকুৱেচনটো কি আছিল আমাৰ y = 0 আৰু y axis ৰ ইকুৱেচনটো আছিল কিমান x = 0 কিয় কাৰণ ইয়াতে যদি তোমালোকে কোঅৰ্ডিনেট বিলাক চোৱা ইয়াতে y ৰ ভ্যালু বিলাক 0 1 0 2 0 3 0 4 0 5 0 -1 0 -2 0 -3 0 আলটিমেটলি y ৰ ভ্যালুটো ইয়াতে প্ৰত্যেকটো কোঅৰ্ডিনেটতে কি হৈছে x axis ৰ ওপৰত 0 হৈ আছে সেই কাৰণে আমি ক'ব পাৰো y = 0 হৈছে আমাৰ কি x axis ৰ ইকুৱেচন আৰু x = 0 এটা y axis ৰ ওপৰত পয়েন্ট বিলাক চাও 0 1 0 2 0 3 0 4 0 5 0 6 0 - 1 0 - 2 0 - 3 0 - 4 তেনহলে ইয়াতে দেখা পাইছো কি y axis ৰ ওপৰত x ৰ প্ৰত্যেকটো ভ্যালুৱে আমাৰ কি 0
সো x ইকুৱেল 0 বুলি গম পালে আমি গম পাম যে y এক্সিছৰ ইকুৱেশ্যন আৰু y ইকুৱেল 0 মানে আমাৰ হৈছে কি x এক্সিছৰ ইকুৱেশ্যন ঠিক আছে সো এইখিনি এটা আমি নেক্সট লৈছো টপিকটো নেক্সট টপিকত আছে আমাৰ কি ইকুৱেশ্যন অফ এ লাইন পাছিং থ্ৰু এ গিভেন পইণ্ট এতিয়া সাপোজ হেডিং টু লৈ লিখো ইকুৱেশ্যন অফ এ লাইন পাছিং থ্ৰু এ গিভেন পইণ্ট যদি আমাক এটা পইণ্ট দিয়া থাকে যে x1 আৰু y1 যে x1 y1 পইণ্টৰ মাজেৰে যোৱা x1 y1 পইণ্টৰ মাজেৰে যোৱা যে সাপোজ পইণ্টটো আছে এটো x1 y1 এই x1 y1 পইণ্টৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনটো যদি আমাক ফাইন্ড কৰিব দিয়ে কিন্তু লগত আমাক গ্ৰেডিয়েন্টটো দি দিব লাগিব এই যেটো এংগলটো এটো হৈছে ইনক্লাইনেশন আৰু গ্ৰেডিয়েন্টটো হ'ব আমাৰ কি m ইকুৱেল ইয়াতে হ'ব কি আমাৰ tan থিটা যদি আমাক কোঅৰ্ডিনেটটো দিয়া থাকে বা ইনক্লাইনেশন বা গ্ৰেডিয়েন্ট যদি দিয়া থাকে তেনেহলে আমি এটা পইণ্টৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰিব পাৰো আৰু লাইনৰ ইকুৱেশ্যনটো কি আছিল y minus y1 equal m into x minus x1 ইয়াতে y1 x1 আছিল আমাৰ পইণ্টটো আৰু m হৈছে আমাৰ কি স্লোপ বা গ্ৰেডিয়েন্ট ঠিক আছে এই এটা পয়েন্ট আমাৰ আছিল নোট নেক্সট এবাৰ যদি দুটা পয়েন্ট ইকুৱেশ্যন অফ এ লাইন পাছিং থ্ৰু টু গিভেন পয়েন্ট এবাৰ যদি দুটা পয়েন্ট দিয়া থাকে যদি আমাৰ দুটা পয়েন্ট দিয়া থাকে পয়েন্ট দুটা লিখি ললো আমি x1 y1 আৰু x2 y2 এটা এখন হচ্ছে কার্টেসিয়ান প্লেন x o x ড্যাশ y o y ড্যাশ এটা যি কোনো দুটা পয়েন্ট দিয়া আছে এতে x1 y1 আৰু ইপিনে এটা পয়েন্ট দিয়া আছে সাপোজ x2 y2 সো এই দুটা পয়েন্টৰ মাজেদি যোৱা যদি আমাৰ লাইনৰ ইকুৱেশ্যনটো যদি ফাইন্ড কৰিব লাগে তেতিয়া আমাৰ ইকুৱেশ্যনটো কি হ'ব যদি আমাক দুটা কোঅৰ্ডিনেট দিয়া থাকে যদি দুটা পয়েন্ট দিয়া থাকে তেনেহলে আমাৰ গ্ৰেডিয়েন্ট নোহোৱাকৈ আমি ফাইন্ড কৰিব পাৰো কি আছিল যে x - x1 y - y1 ইকুৱেল x2 - x1 y2 - y1 এইটো হৈছে আমাৰ ইকুৱেশ্যনটো সো কোঅৰ্ডিনেট দুটাৰ যি ভ্যালু আছে সেই ভ্যালুখিনি আমি x1 y1 x2 y2 ইয়াতে x1 y1 যত আছে তাত আমি ভ্যালু কেটা বহাই দিম আৰু দিয়াৰ লগে লগে আমাৰ ইকুৱেশ্যনটো আমাৰ আহি যাব সো দুটা পয়েন্টৰ মাজেদি যোৱা যদি আমাক লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰিব দে এই ফৰ্মুলাটো আমি এপ্লাই কৰিম ইয়াৰ পিছত আছে স্ট্ৰেট লাইন এটাৰ গ্ৰেডিয়েন্ট ফৰ্ম যে এটা স্ট্ৰেট লাইনৰ গ্ৰেডিয়েন্ট ফৰ্মটো কি যে যদি আমাৰ গ্ৰেডিয়েন্ট ফৰ্মটো চাও তেনেহলে হৈছে y = mx + c এটো হৈছে আমাৰ গ্ৰেডিয়েন্ট ফৰ্ম ইয়াতে হৈছে m হৈছে আমাৰ গ্ৰেডিয়েন্ট আৰু c হৈছে আমাৰ y ইন্টাৰসেপ্ট কি y ইন্টাৰসেপ্ট চাবা মই শো কৰি দি আছো তোমালোকক x o x ড্যাশ y o y ড্যাশ সে এটা লাইন আমাৰ এনেকৈ গুছি গৈছে ইয়াতে আমাৰ এইখিনি এটো y ইন্টাৰসেপ্ট y এক্সিছক এইখিনি কাট কৰিছে হয় না নহয় এইখিনি ভ্যালু হৈছে আমাৰ কিমান c আৰু m হৈছে কি আমাৰ এটো যদি এংগল থিটা হয় তেনেহলে গ্ৰেডিয়েন্ট m = কিমান হ'ব আমাৰ tan থিটা তেনেহলে আমাৰ যদি y ইন্টাৰসেপ্ট আৰু লগতে যদি তাৰ গ্ৰেডিয়েন্টটো যদি আমি জানো তেনেহলে আমি ইয়াতে বহাই দিলাল y = গ্ৰেডিয়েন্টটো বহাই দিম m হৈছে গ্ৰেডিয়েন্ট x প্লাস আৰু y ইন্টাৰসেপ্টটো যেটো জানো এটো ইয়াতে বহাই দিম আমাৰ ইকুৱেশ্যনটো আহি যাব y = mx + c এটো আছিল নেক্সট আছে আমাৰ কি ইন্টাৰসেপ্ট ফৰ্ম হয়নে ইন্টাৰসেপ্ট ফৰ্ম আছে নে তোমালোকৰ এটো টপিকত লাগে চাগে কিছু তো ৰিডিউস কৰা হৈছে নহয় ঠিক আছে ইয়েস ইন্টাৰসেপ্ট ফৰ্ম
এটা ইণ্টাৰচেপ্ট ফৰ্ম হৈছে কি মই ফৰ্মটো লিখি দিলোঁ x/a + y/b = 1 ইয়াতে a হৈছে কি a হৈছে আমাৰ x ইণ্টাৰচেপ্ট আৰু b হৈছে আমাৰ y ইণ্টাৰচেপ্ট তো লাইনটো এনেকুৱা যদি আমি ড্ৰ কৰোঁ x o x ডেছ y o y ডেছ সো লাইনটো আমাৰ এনেকৈ গুচি গ'ল সো এইখিনি হৈছে কি আমাৰ x ইণ্টাৰচেপ্ট এইখিনি হৈছে সাপোজ a আৰু এটো y ইণ্টাৰচেপ্ট হৈছে b তেতিয়া আমাৰ লাইনৰ ইকুৱেশ্যনটো হ'ব যে x/x ৰ ইণ্টাৰচেপ্ট খিনি y/y ইণ্টাৰচেপ্ট খিনি ইকুৱেল 1 আৰু এটো হৈছে আমাৰ ইণ্টাৰচেপ্ট ফৰ্ম ইয়াৰ পিছত আছে আমাৰ নৰ্মেল ফৰ্ম সো আমাৰ এটা ষ্ট্ৰেট লাইনৰ বহুত কেইটা ফৰ্ম আছে সো ফৰ্ম বিলাক মই দি আছো তোমালোকে এইখিনি চাই লবা কিতাপত আছে আৰু প্ৰুফ বিলাক লাগিব প্ৰুফ বিলাক মই পিছৰ পৰ্যায়ত তোমালোকক ইয়াৰে কেনেকৈ প্ৰুফ বিলাক হয় মই দি দিম সো জাস্ট এতিয়া ইন্ট্ৰোডাকচন খিনি দি আছো তে আছে আমাৰ নৰ্মেল ফৰ্ম নৰ্মেল ফৰ্মটো কি আছিল আমাৰ যে x cos alpha y sin alpha equal to p so x cos alpha plus y sin alpha equal p এটা এইটো কি এইটো x cos alpha y sin alpha এটা alpha কি p কি মই কৈ আছো চাবা এতিয়া so সেম কাৰ্টেজিয়ান প্লেনখন লৈ লৈছো এটা লাইন এইটো লাইন এতিয়া এই অৰিজিনৰ পৰা এই লাইনটো লৈ মই পাৰপেন্ডিকুলাৰ এটা ড্ৰ কৰি দিলো এটো হৈছে 90 ডিগ্ৰী এটা এই অৰিজিনৰ পৰা এই ষ্ট্ৰেট লাইনটোৰ পৰা যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্স এটো হৈছে এই ভ্যালুটো হৈছে কি p p কি আমি বুজি পালো কি যে অৰিজিনৰ পৰা ষ্ট্ৰেট লাইনক লৈ যেটো ষ্ট্ৰেট লাইন আছে এই লাইনটো লৈ যেটো আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰো এই পাৰপেন্ডিকুলাৰৰ যেটো লেন্থ এই লেন্থটো হৈছে আমাৰ কি p আৰু এটা আলফা হৈছে আমাৰ এংগুল কি এংগুল এই যেটো নরমালটো আছিল সরি এই যেডাল পারপেন্ডিকুলার ড্র কৰিলো এই পারপেন্ডিকুলারে x এক্সিসৰ লগত কৰা এংগুলটো হৈছে কি আমাৰ আলফা বুজি পাইছা যেটো আমাৰ এই পারপেন্ডিকুলার ড্র কৰিছিল এই স্ট্রেট লাইনটোৰ ওপৰত এই পারপেন্ডিকুলার ডালে x এক্সিসৰ লগত যেটো এংগুল কৰে এই এংগুলটো হৈছে কি আমাৰ আলফা তেতিয়া আমি যদি এই পারপেন্ডিকুলার ডিসটেন্সটো গম পাও লগতে আমি যদি এই পারপেন্ডিকুলার ডালে x এক্সিসৰ লগত কৰা এংগুলটো গম পাও তেনেহলে আমি ইয়াতে বহাই দিম x ইয়াতে এংগুলটো cos এংগুল y সাইনৰ যেটো এংগুল এইটো এংগুল আৰু লগতে যেটো ডিসটেন্স বহাই দিলে আমাৰ ইকুৱেশ্যনটো ইজিলি আহি যায় সো এটো নরমাল ফর্মটো খুব ইম্পর্টেন্ট সো এইখিনি আছিল বাকি এক্সারসাইজত আমি যত জেনেকৈ কনভার্ট কৰিব লাগে ট্রান্সফার কৰিব লাগে আমি সেইখিনি আমি এক্সারসাইজত ডিসকাস কৰিম ঠিক আছে সো এইখিনি আছিল এটা আমি এক্সারসাইজটো আৰম্ভ কৰো সো এক্সারসাইজ (9.2) So question number 1 dia ase 1a the gradient of a line is m equal √3 and it passes through the point so point 2 dia ase -4 7 এই মাত্র আমি পড়িছিল যে এটা লাইনৰ যদি গ্ৰেডিয়েন্ট আৰু যদি পয়েন্ট 2 দিয়া থাকে আমি লাইনৰ ইকুৱেশ্যনটো ইজিলি ফাইন্ড কৰিব পাৰো সো ইয়াতে আমি যদি লিখো সলিউশনত গিভেন m = √3 x1 = কিমান আছে -4 y1 = 7 therefore the required equation equal কি আছিল y minus y1 equal m into x minus x1 so y minus y1 মানে কিমান 7 m or value √3 x minus x1 মানে কিমান আছে -4 এতিয়া তোমালোকে যদি এই মাইনাসটো নিদাকে ডাইরেক্ট -4 বহাই দিয়া তেতিয়া কিন্তু ভুল হ'ব কাৰণ এতিয়া ইয়াতে মাইনাস মাইনাস আমাৰ কি হ'ব প্লাস y minus 7 √3 x plus 4 so y minus 7 √3x minus √34 so √3x কিপিনালে √3x plus y এটো ইপিনালে ললে √3 into 4 আছিল
গতিকে এইপিনে আহিব কিমান 4√3 - 7 = 0 আৰু এটি হল আমাৰ ইকুৱেশ্যনটো সো গতিকে আমি গম পালো ফৰ্মুলাটো মেইন ফৰ্মুলাটো যদি জানা তোমালোকে তাত ভ্যালুখিনি পুট কৰি দিলে হৈ যাব এটা মই বি নাম্বাৰ কোৱেশ্চনটো লৈছো এইখিনি যে মই কৰি আছো এইখিনি এই মাত্ৰ দিয়া তোমালোকক যিখিনি ডেসক্ৰিপচনখিনি তাৰে আমাৰ ঠিক এক্সাম্পল টাইপ সো বি দিয়া আছে the line cuts off intercept a and b from the axis so a আৰু b আছিল intercept দিয়া আছে so a এর ভ্যালু দিয়া আছে -k/m b ইকুয়াল দিয়া আছে k so intercept ফর্মটো এই মাত্ৰ দিছিলো কি আছিল x/a + y/b = 1 so আমাৰ ইকুৱেশ্যনটো কি হ'ব the required equation is x/a + y/b = 1 so x/a এর ভ্যালু -k/m b এর ভ্যালু আমি কিমান পালো k = 1 so m2 ওপৰত গল mx - k y/k = 1 so k আমি এলসিয়াম ললো -mx + y = 1 so -mx + y = k so ইয়াক যদি এৰেঞ্জ কৰিলে হ'ব কিমান হ'ব mx ইপিনে লৈ গলো y কিপিনে লৈ -y + k = 0 so ইন্টাৰসেপ্ট ফৰ্মত আমি এপ্লাই কৰিলো এটা মই সি নাম্বাৰ কোৱেশ্চনটো লৈছো ভিডিও বিলাক পজ কৰি তোমালোকে নোট লিখি লবা so নাম্বাৰ সি দিয়া আছে the y-intercept of the line is 7 so y-intercept equal 7 and the line is inclined to the x-axis at an angle 45 degree গটিকে x-axis ৰ লগত কৰা এংগলটো কি কৈছিল inclination theta equal কিমান 45 degree which is measured in anti-clockwise direction to anti-clockwise direction মানে কিমান হ'ব পজিটিভ নে নেগেটিভ পজিটিভ গটিকে লাইনৰ ইকুৱেশ্যনটো লাগে সো y ইন্টাৰসেপ্ট মানে আমি কিমান জানো c এটো কোনটো ইকুৱেশ্যন হ'ব yes y = mx + c gradient from ইয়াতে m কি আছিল আমাৰ স্লোপ মই কৈছিলো নহয় যে ইনক্লাইনেশন বা স্লোপ যি কোনো এটা ভ্যালু দিয়া থাকিব পাৰে গটিকে এটা ইনক্লাইনেশন দিয়া আছে তো তাৰে পৰা আমি স্লোপ ফাইন্ড কৰো গটিকে স্লোপ বা গ্ৰেডিয়েন্ট m ইকুয়াল কিমান লিখিম আমি tan থিটা সো থিটাৰ ভ্যালু কিমান 45 ডিগ্ৰী tan 45 ডিগ্ৰী মানে 1 গটিকে ইকুৱেশ্যনটো কি হ'ব দা ৰিকোয়াৰ্ড ইকুৱেশ্যন ইজ y = mx + c সো m এর ভ্যালু পালো 1x + c এর ভ্যালু কিমান আছে 7 গটিকে y = x + 7 সো ইয়াক যদি লিখো x - y + 7 = 0 এটো হল আমাৰ গ্ৰেডিয়েন্ট ফর্ম এটা নেক্সট লৈছো কোৱেশ্চন নাম্বাৰ ডি কোৱেশ্চন নাম্বাৰ ডি দিয়া আছে the line has y intercept -5 and is equally inclined to the axis so y intercept কি দিয়া আছে y intercept দিয়া আছে -5 and is equally inclined to the axis so equally inclined to the axis মানে যদি আমি এনে কৈ চাও ইকুয়ালি ইনক্লাইন হ'ব লাগিলে আমাৰ লাইনটো কি হ'ব লাগিব যদি এনে কৈ যাব পাৰে সো ইয়াতে যদি আমাৰ 45 ডিগ্ৰী তেনেহলে ইপিনে আমাৰ কিমান হ'ব 45 ডিগ্ৰী এটো আৰু প্লাস ইপিনে হল কি মাইনাস সো যেহেতু সেম আমাৰ কি হৈছে কি কৈছে যে which n is equally inclined to the axis গটিকে ইকুয়ালি ইনক্লাইন হৈ আছে মানে আমাৰ কিমান ডিগ্ৰী হ'ব থিটা মানে কিমান হল আমাৰ 45 ডিগ্ৰী গটিকে স্লোপ m ইকুয়াল আমি কিমান হলাম tan 45 ডিগ্ৰী মানে 1 গটিকে দা ইকুৱেশ্যন ইজ y = mx + c m এর ভ্যালু 1 x টু সেম থাকিল c এর ভ্যালু -5 so y = x - 5 ইকুৱেশ্যনটো হ'ব x - y - 5 = 0 so 9
এইটো কুৱেশ্যনটো এবাৰ চেক কৰি চাওঁ এনসাৰটো 1 or D so y equal x minus 5 y equal minus x minus 5 ইয়াতে এটা কথা এটা আহিল দুটা আছে so y equal x minus 5 এটা আছে y equal এনসাৰত আছে এটা y equal আছে আমাৰ minus x minus 5 এটা কথাটো হল ইকুৱেলি ইনক্লাইন থাকা বুলি কৈছে গতিকে ইপিনে 45 তো আমাৰ থিটাৰ ভ্যালুটো হ'ব আমাৰ প্লাস মাইনাস 45 কাৰণ কিয় ইয়াৰে পৰা আমাৰ প্লাস 45 ইপিনে আমাৰ কিমান আছে মাইনাস 45 সো প্লাস মাইনাস 45 মানে tan 45 এটা হ'ব আৰু এটা m ৰ ভ্যালু কিমান হ'ব tan minus 45 degree tan minus 45 degree মানে minus tan 45 degree equal minus 1 গতিকে এটা ইকুয়েশন হল আমাৰ y equal আমি এটা m1 দিলু এটো দিলু m2 সো y equal m1 x হোৱাৰ লগে আমি এটা ইকুয়েশন পাই গলো আৰু নেক্সট এটা ইকুয়েশন হ'ব y equal m2x plus c সো m2 ভ্যালু ইপিনে কিমান পাইছো -1 into x আৰু c ৰ ভ্যালু কিমান পাইছো আমি -5 তো ইকুয়েশনটো কিমান পালো y equal -x -5 ঠিক আছে বুজি পালা তোমালোকে এটা লাস্ট কোয়েশ্চন নাম্বাৰটো লৈছো আমাৰ কোয়েশ্চন নাম্বাৰ 1 or লাস্ট কোয়েশ্চন e so e to দিয়া আছে সবা the line passes through the point 4 minus 1 and minus 3 minus 2 so ইয়াতে আমি গম পালো কি x1 equal 4 y1 equal minus 1 x2 equal minus 3 y2 equal minus 2 গতিকে ইকুয়েশনটো কি হ'ব the required equation is formula টো কি আছিল মই লিখি দিছো y minus y1 divided by x minus x1 এই y জায়গা দিবা লিখিম y2 minus y1 এই x ৰ ঠাইত লিখিম x2 minus x1 so y minus y1 y1 কিমান আছে -1 x1 কিমান আছে 4 y2 কিমান আছে -2 y1 ৰ ভ্যালু কিমান আছে -1 x2 ৰ ভ্যালু কিমান আছে -3 x1 ৰ ভ্যালু কিমান আছে -4 যত মাইনাস থাকে তাত এনেকৈ ব্ৰেকেট ইউজ কৰিবা তেতিয়া ক্যালকুলেশনটো ৰং নহয় so y minus y1 y1 ৰ ভ্যালু কিমান আছিল -1 so মই ব্ৰেকেট ইউজ কৰিছো সোৱা x minus x1 প্লাস 4 কাৰণে ডাইৰেক্ট 4 পুট কৰি দিছো এবাৰ আছে y2 মানে কিমান আছে -2 minus y1 মানে কিমান আছে -1 গতিকে মই মাইনাস দিম নেক্সট ব্ৰেকেটত দি -1 x2 তো আমাৰ -3 আৰু x1 ৰ ভ্যালু মাইনাস কিমান আছে যেহেতু পজিটিভ 4 আছে গতিকে মাইনাস দি জাস্ট 4 সো ক্যালকুলেশন কৰো কিমান হয় y plus 1 x minus 4 -2 plus 1 -3 -4 so 2 plus 1 3 -3 -4 -7 so এটা ক্রস মাল্টিপ্লিকেশন যদি কৰো আমাৰ কিমান আহিব ইয়াতে আছে আমাৰ y plus 1 x minus 4 so -7 into y plus 1 3 into x minus 4 so -7y -7 3x minus 12 so answer to kiman hobo 3x minus 7y kipine plus 7y plus 7 ipine 7 minus 12 equal 0 so 3x plus 7y minus 5 is equal to 0 so 5 and 1 or e answer to amar 3x plus y plus 11 calculation of wrong hole niki over -7y -7 3x -12 3x plus 7y 7 minus 12 minus 5 equal 0 ঠিক আছে সো এইটো হৈছে আমাৰ কি এনসারটো এটা তোমালোকৰ এনসার কিন্তু এই এনসারটো যেটো দিয়া আছে যেটো লাষ্টত এনসার খিনি দিয়া আছে তাতে কিন্তু এটো ভুল আছে হা গতি এনসারটো তোমালোকৰ হ'ব 3x plus 7y 3x plus 7y minus 5 equal 0 so exercise 9.2 আমি question number 1 খিনি আজি কমপ্লিট কৰিলো নেক্সট ভিডিওত আমি ইয়াৰে পিছৰ যিখিনি কোৱেশ্চন আছে সেইবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম সো ভিডিওটো কেনেকুৱা পালা কমেন্টত জনাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ